যে মাৰ হেয়াৰত ফাৰ্ষ্ট টাইমৰ কাৰণে কাৰ্লি হেয়াৰ প্ৰডাক্ট ইউজ কৰিম। 2-3 বছৰ আগলৈকে মাক মই প্ৰায় কথা শুনাইছিলোঁ যে তোমাৰ চুলিখিনি কেঁকুৰাৰ কাৰণে মোৰখিনিও এনেকুৱা হ'ল। কিন্তু এতিয়া ফিল কৰোঁ মাৰ চুলিখিনি কিমান বেছি ধুনীয়া। যিবিলাকৰ কাৰ্লি হেয়াৰ আছে কেনেকৈ মেইনটেইন কৰিব লাগে সেইটো নজনাৰ কাৰণে আমি সকলোৱে কাৰ্লি হেয়াৰখিনিক বেয়া পাওঁ। মা আৰু মোৰ লগতো তেনেকুৱাই হৈছিলে, কিমান বেছি অত্যাচাৰ কৰিছোঁ চুলিখিনিক ঠিক নাই। ৰাতিপুৱাতে মায়ে চুলিখিনি তিয়াইছিলে তথাপি শুকাই গৈছিল যে সেইকাৰণে মই আৰু অলপমান পানী দি স্প্ৰে কৰি দিছোঁ। মানে কাৰ্লি হেয়াৰ প্ৰডাক্ট ইউজ কৰিলে চুলিখিনি তিতা হৈ থাকিলে ভাল। ইয়াৰ পিছত মই ইউজ কৰিছোঁ হিমালয়া প্ৰটিন ক্ৰীমখিনি গোটেই চুলিখিনিত ওপৰৰ পৰা তললৈকে ভালদৰে লগাই দিছোঁ। তাৰপিছত মই লগাম চেটৱেট জেল। এই জেলটো কিন্তু মই সদায় ইউজ নকৰোঁ। ইমাৰ্জেঞ্চি মোৰ ক'ৰবাত যাব লগা হ'ল, মই ভিডিঅ' বনাব লগা আছে, তেতিয়া চুলিখিনি মেনেজ কৰিবৰ কাৰণেহে মই ইউজ কৰোঁ। হিমালয়া প্ৰটিন ক্ৰীমটো বহুত বেছি ভাল হয় আৰু মই ইউজ কৰি আহিছোঁ আজি প্ৰায় 1.5 বছৰমান হ'ল ফিক্স মাই কাৰ্লৰ ক্ৰীম আৰু জেলটো। ক্ৰীমটোৰ নিচিনাকৈ জেলটো ধুনীয়াকৈ গোটেই চুলিখিনিত ওপৰৰ পৰা তললৈকে লগাই দিছোঁ। কিন্তু ইয়াৰে এটা বস্তু মই স্কেল্পত লাগিবলৈ নিদিওঁ। ধুনীয়াকৈ গোটেইখিনি লগোৱা হোৱাৰ পিছত মই চুলিখিনি এডাল এডালকৈ ডিফাইন কৰি আছোঁ আৰু এনেকৈ কৰাৰ পিছত ইমান বেছি ধুনীয়া লাগে। মাৰ চুলিখিনিতো বহুত বেছি কাৰ্লি, পূৰা একদম মেগি মেগি হৈ গৈছে। আৰু এই ভিডিঅ'টো যদি দেখে এতিয়া মায়ে মোক ভাল দিব ৰাইজ কেনেকুৱা লাগিছে মাক কমেণ্টত জনাব। আজিলৈ ইমানেই।